অহা জুলাই মাহৰ 14-15 তাৰিখে আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছে। আচলতে 37 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। টাই আহোম ছাত্ৰ সন্থাই আচলতে বহুতো সংগ্ৰামৰ মাজেদি বহুতো ত্যাগৰ মাজেদি আচলতে ডিম্বেশ্বৰ গগৈৰ দৰে লোকে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে। এয়া সমগ্ৰ অসমে গম পায়, জাতিটোৰ বাবে ত্যাগ কৰিছিলে তেখেতে। গতিকে আজি আমি এই তাৰিখত ক'ব পাৰোঁ যে টাই আহোম ছাত্ৰ সন্থা এই সময়ত আচলতে এক অভিজ্ঞ সংগঠন হৈছে, এক ভৰপক বয়সত আচলতে টাই আহোম ছাত্ৰ সন্থা থিয় হৈছে। গতিকে এই প্ৰতিষ্ঠা দিৱসটি এইবাৰ আমি কেন্দ্ৰীয় সমিতিয়ে ডিব্ৰুগড় বৰপথাৰ অঞ্চলত আয়োজিত কৰিছোঁ। খুব আটকধুনীয়াকৈ আৰু খুব গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। টাই আহোমৰ যি কলা সংস্কৃতি, লগতে যিমান আচলতে অসমত টাই জনগোষ্ঠীয় মূলৰ লোক আছে, সকলোৰে সংস্কৃতি ইয়াত আমি সমাহাৰ কৰিম। আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, বিভিন্ন ধৰণৰ শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমবাসীক আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস আছে, এই প্ৰতিষ্ঠা দিৱসলৈ আচলতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আজি উদযাপন সমিতিখন গঠন কৰা হৈছে। আমি ডিব্ৰুগড় বৰপথাৰ অঞ্চলতে বৰপথাৰৰ বিভিন্নজন আচলতে এই ক্ষেত্ৰত জড়িত জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলক লগত লৈ একাউণ্টজনীয়া এখন উদযাপন সমিতি আমি গঠন কৰিছোঁ, এখন শক্তিশালী আচলতে উদযাপন সমিতি। আৰু আমি আশা কৰিছোঁ এই উদযাপন সমিতিখনে এই অনুষ্ঠানটো আচলতে সাফল্যমণ্ডিত কৰিব। আচ্ছা, আমি সভাপতি হিচাপে আমাৰ বৰপথাৰ অঞ্চলৰে এজন বিশেষ অভিজ্ঞপুষ্ট এজন ব্যক্তি মানচাও সোণাৰাম গগৈক আমি নিৰ্বাচিত কৰিছোঁ। আৰু সম্পাদক হিচাপে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ যিজন সভাপতি, তেখেতে আচলতে এই অনুষ্ঠানটোত মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিব।